আজি মই অসম সাহিত্য বা বিজ্ঞান মেলা দেখিবলৈ গৈ আছোঁ। বিজ্ঞান মেলাৰ সুন্দৰকৈ সজাই দিছে। আপোনালোকে চাই যাব, ইয়াৰ পৰা মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এফালে গৈ গৈ এফালে চব ভাগত কৈছে ধুনীয়া লাগিছে। বহুত ছাত্ৰ ছাত্ৰীয়ে জানিবলগীয়া আছে। বাহিৰৰ খোজকাঢ়াৰ কথা হৈছে, বাহিৰত নাই ইয়াত চাব চেল অফ এনিমেল প্ৰাণীৰ কোষসমূহ। এইখিনি গোটেই বস্তুবোৰ লাইন ধৰি ধৰি চাব লগা হয়। মানুহ তাৰমানে মানুহ বেছি হোৱাৰ কাৰণে লাইন ধৰি ধৰি চাব লগা হৈছে। এয়া চাওক, এইটোত ৰিফাইনাৰী। এনেকুৱাই নুমলীগড় ৰিফাইন তেল শোধনাগাৰ। লাইন ল'ব লগাইছে ভাৰতীয় ইণ্ডিয়ান আৰ্মি। ইণ্ডিয়ান আৰ্মি লাইন লগা হয়। মানুহ কিমান লাইন শোধনাগাৰ মন লগত। ইয়াত গুৱাহাটী শোধনাগাৰ, গুৱাহাটী ইয়াত তেল শোধনাগাৰ চাব। কি LPG আমাৰ চিলিণ্ডাৰবোৰত যিটো গেছ ভৰাই, গুৱাহাটী শোধনাগাৰ।
টেলিস্কোপ মাইক্রোস্কোপ মাইক্রোস্কোপ দূরবীন বন্ধ পৃথিৱীৰ ভিতৰত অসমতো বহু ধৰণৰ বন ঔষধি পোৱা যায়। এই বন ঔষধিবোৰ ওপৰে দেখাবলৈ চেষ্টা কৰিলোঁ। এইটো ইয়াত কিমান বিধ বন ঔষধ আছে? 250 বিধ। ইয়াত কিমান বিধ বন ঔষধ আছে? ইয়াত 250 বিধ আছে। 250 বিধ ন? আকৌ আছে বেছি, কিন্তু এইখিনি ঘৰে কাৰণে অনা নাই। এই 250 বিধ কেৱল আমাৰ অসমতে পোৱা নে নাই বেলেগতো? এইটো অসমতে পোৱা যায়, কেৱল অসমতে ন? কেৱল বন ঔষধ ন? ভাল লাগিছে বাৰু বহুত। বিলঙনি কয়। কি কৰা যায়? মহাবিদ্যালয় যাওঁতে ন? Oke dong, itu roket. ঠিক তেনেকৈ পহিলন্ত আছিল, পিছত পঢ়ি যে লিখিছিল। আগৰ সেই সময়ত কি যেনে পহিলন্তই কৈছিল, পিছত এইটো সময়ৰ লগে লগে ৰিভলিউশ্যন হ'বই, অলপ চেঞ্জ হৈ থাকিল। হ'বই। আগতে পাইলন্ত লিখিছিল, পহিলন্ত, গৈলন্ত, হৈলন্ত, এইবিলাক চেঞ্জ কৰি দিছে অলপ অলপ। সময়ৰ লগে লগে এইবিলাক ৰিভলিউশ্যনত চেঞ্জ হ'বই। চেঞ্জ হ'বই। এই তাম্ৰলিপিটোৰ মূল উদ্দেশ্যটো কি আছিল? মাটি দান কৰি দিয়া এখন পত্ৰ, মানে কিছুমান মানুহক মাটি দান কৰি দিছে। ব্ৰহ্মোত্তৰ কৰি দিয়া বুলি কয় এইটো। ব্ৰহ্মোত্তৰ কৰি দিয়া মানে মাটি দান দিয়া। আঁতৰি নুচাব মানে এই বস্তুটো মানে ৰজাই এখন ফলক দি দিয়ে আৰু সেই মাটি দান একলে মাটি দানতে দিয়ে না আৰু হেৰিটো আছে বেলেগ বেলেগ কৃতিত্ব প্ৰদান কৰা বা যিটো দিয়ে কিছুমানক। এইখিনি কিন্তু বেছিভাগ আগৰ মাটি দানতে দিছিল। তাম্ৰফলি না অলপ ভাংচি নেকি? আছে তাম্ৰফলি, এইখন তাম্ৰফলি। এতিয়া মোক কিন্তু এজন মেডিকেল লাইনৰ মানুহ এজনে সাহস দিছিলে, অলপ ৰিলেটিভ হয় যে যিসকল ব্যক্তি ধৰক 70 মান বয়সত মতা পুৰুষৰ মানে স্ত্ৰীৰ মৃত্যু হয় 70-75 বা যি মহিলাৰ ধৰক
60 বছৰ পিছত তেওঁৰ স্বামীৰ মৃত্যু হয়। এই ধৰণৰ তেওঁলোকৰ যিটো ভাৱ ধাৰণা বা তেওঁলোকৰ যদি কেতিয়াবা কিবা সংগম কৰাৰ স্পৃহা আহে, এই লাইনত কিবা সাহিত্য চৰ্চা হৈছে নেকি? যদি হৈছে মই আপোনাক অনুৰোধ কৰোঁ তেনেধৰণৰ কিতাপ মোক দিলে মই আনন্দিত হ'ব পাৰিম। ধন্যবাদ। আপোনাক ধন্যবাদ জনাইছোঁ। আচলতে এইটো এটা অতি দৰকাৰী প্ৰশ্ন যদি আপুনি কৈছে। সেই দিশত বিশ্ব সাহিত্যৰ ক্ষেত্ৰত ফ্ৰয়ডৰ যিখিনি লিখনি, ফ্ৰয়ড এগৰাকী তেনেকুৱা ধৰণৰ মানসিক মনস্তত্ববিদৰ ওপৰত তেখেতে বহুত কিতাপ লিখিছে। মই আজি এই মুহূৰ্তত আপোনাক কিতাপকেইখনৰ নামটো ক'ব নোৱাৰিলেও মই কথা দিছোঁ আপোনাক। এনেকুৱা ধৰণৰ ক্ষেত্ৰত এয়া এটা একাকীত্ব, মানে মানুহে যেতিয়া নিজৰ কাৰোবাৰ প্ৰিয়জনক হেৰুওৱাৰ পিছত এটা একাকীত্ব এটা ভোগে, লনলিনেছত ভোগে, আৰু সেই লনলিনেছটো দূৰ কৰাৰ উপায় কিন্তু এটাই উপায় যে সাহিত্যৰ চৰ্চা। আপুনি কিতাপ পঢ়ক, ভাল কিতাপ পঢ়ক, সুস্থিৰভাৱে থকা কিতাপ পঢ়ক। মই বুজিলোঁ কথাটো, হয়তো এতিয়া সাহিত্য চৰ্চাই কৰি থাকে, হয় কিন্তু কথা হ'ল এই বিষয়ত কিবা ইতিমধ্যে হয় মই কৈছোঁ অসমীয়া ভাষাত তেনেধৰণৰ কিবা কিতাপ, মোৰ যিটো স্পেচিফিক ছাবজেক্টৰ কথা কৈছোঁ, কিবা যদি প্ৰকাশ হৈছে, মই খবৰ যদি লৈ- আপুনি গম পায় অনুগ্ৰহ কৰি মোক জনাই দিলে নথৈ আনন্দিত, সুখী আৰু লগতে ঋণীও হ'ম। মই আচলতে আজি এই মঞ্চৰ পৰা আজি আন এটা দায়িত্ব লোৱা বুলি ঘোষণা কৰিলোঁ যে মই আপোনাক যিকোনো ক্ষেত্ৰত এই বিষয়ে কিতাপ, কেনেকুৱা ধৰণৰ কিতাপ আছে অসমীয়া, বঙালী বা ইংৰাজীত, মই আপোনাক জনাবলৈ নিশ্চয়কৈ চেষ্টা কৰিম। আৰু মোৰ এইটো আজি এই মঞ্চৰ পৰা এটা দায়িত্ব বুলি মই নিজকে অনুভৱ কৰিছোঁ। ধন্যবাদ। সকলোকে এটা সুন্দৰ হাত চাপৰিৰে ছাৰক যি দায়িত্ব, সেই দায়িত্বৰ প্ৰতি আমি ধন্যবাদ জনাব বিচাৰিছোঁ। আৰু যদি কাৰোবাৰ প্ৰশ্ন আছে, আমাৰ যিহেতু বিষয়টো হৈছে সাহিত্য ইয়ং মানৱ দৰদী চিকিৎসা বিজ্ঞানৰ লগতে সাহিত্যৰ সম্পৰ্কীয় প্ৰশ্ন হ'লে বিশেষভাৱে সুধীবৃন্দ উপকৃত হ'ব। আৰু যদি কাৰোবাৰ কিবা প্ৰশ্ন আছে অনুগ্ৰহ কৰি। বাক্সা, মই আজি এই মঞ্চত মানে আহি ইমান আপ্লুত হৈছোঁ, সুখী হৈছোঁ। মই অজস্ৰ সম্ভাৰ মোৰ আছে, মানে অভিজ্ঞতা সম্পন্ন। ছাৰে যিটো কথা কৈছে হিষ্ট্ৰী টেকিং, আমি ইয়াতে আমাৰ ডাক্তৰ মুছলপুৰ ৰবিবাৰু চিভিল হস্পিটেলৰ ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট ডক্টৰ নামচিয়াৰী, মই অনুৰোধ জনাইছোঁ তেখেত ইয়াতে আহক। ৰতন নামচিয়াৰী, মোৰ স্বামী 3 দিনৰ ৰিটায়াৰ্ড এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ মিষ্টাৰ DK চৌধুৰী, তেওঁ বন্ধু। আজি আমাৰ মণিকাঞ্চন সংযোগ হৈছে। আমি গুৱাহাটী ভেটাপাৰাৰ পৰা আমি ৰাতিপুৱা 4টা বজাতে উধূলি আয়োজনেৰে আহি এই মঞ্চত উপস্থিত হৈছোঁ। আমি অতি সৌভাগ্যৱান। সকলোকে মোৰ কৃতজ্ঞতা, অভিনন্দন জ্ঞাপন কৰিছোঁ। আহক ডক্টৰ নামচিয়াৰী, ৰবিবাৰু চিভিল হস্পিটেলৰ ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট আসন গ্ৰহণ কৰি শুৱাই আছে। আহক মই আপোনাক আহক। গতিকে সৰিয়হ গছৰ মাজত গুচি যাওক, আলিয়াইলে খোজ কাঢ়ক। মই কালি 1 ঘণ্টা সৰিয়হৰ মাজত গৈ খোজকাঢ়ি আছিলোঁ। মই ডিউটিলৈ যাওঁতে মই গাড়ীৰ পৰা নামিলোঁ, সৰিয়হৰ মাজত আলিয়াইলে খোজকাঢ়ি সৰিয়হ ফুলৰ গন্ধ ল'লোঁ। মই এনেকৈ ঘূৰি চাই দেখিলোঁ খেৰৰ মাজত মানিমুনি, মাটি কাদুৰি। মই মানে ব্যাকুল হৈ গ'লোঁ। মই পাহৰি গ'লোঁ মই যে এজন মহকুমা স্বাস্থ্য বিষয়া। এজনে মোক ফোন কৰিছে, বাইদেউ ক'ত আছে? মই ইমান ফূৰ্তি পাইছোঁ। মই কৈছোঁ মই পথাৰত আছোঁ। বাইদেউ ধন্যবাদ। আমি আকৌ কথা পাতিম। হয় ছাৰ, আমি কথা পাতিম। মই এবাৰ ডক্টৰ ডেকা আমাৰ সাহিত্য চৰ্চা, তেখেতে নিয়মিত লিখা মেলা কৰে, বাতৰি কাকতত লিখে, মেগাজিনত লিখে। ডক্টৰ ডেকা এটা দুআষাৰ ক'ব তেওঁ। হয়, মই ছ'চিয়েল মিডিয়া ৰচনাবিলাকত আপুনি প্ৰথম লিখে, গতিকে আপোনাৰ ৰচনাবিলাকে প্ৰথম লিখে। সঁচাকৈ আপুনি এনে আপোনাৰ কাল্পনিক চৰিত্ৰটো আপুনি আপোনাৰ মাজেৰে প্ৰকাশ কৰিব বিচাৰে? এই প্ৰশ্নটো সোধাৰ কাৰণে বৰ আনন্দিত, ধন্যবাদ জনাইছোঁ। আচলতে মই অনুভৱ কৰোঁ, যেতিয়া মানুহে লিখে, যিকোনো এজন সাহিত্যিকে, যদি তেওঁ বহুত বেছি ফটফটাই থাকে, মই অমুক কৰিলোঁ, মই তমুক কৰিলোঁ, মই বহুত ডাঙৰ মানুহ, বহুত হেৰি, তেওঁ 2টা পৃষ্ঠা পঢ়ি তাৰপিছত নপঢ়ে আৰু। কাৰণ কিয়? মানুহে কি বিচাৰে? মানুহে বিচাৰে যে একদম সহজ সৰল কথাবিলাক তেওঁৰ হেৰি। মই অনুভৱ কৰিলোঁ যে মই যদি নিজকে একেবাৰে তললৈকে নমাই নিওঁ,
তেতিয়া মানুহবিলাকে পঢ়ি সিহঁতে ভাল পাব। আজি এটা আচল সত্য কৈ দিছোঁ মই, যে মই প্ৰথম পুৰুষত লিখা গোটেইবিলাক কথা যদি মই কৈ থাকোঁ, গোটেইবিলাক কথা সত্য নহয়। সাহিত্যৰ স্বাৰ্থত লিখোঁ, কিন্তু মই দেখিছোঁ যে মানুহে যদি মই বুলি কওঁ মানুহে ভাল পায়, বিশ্বাস কৰে যে ই কৈছে যেতিয়া সত্য কি জানে। মই দুষ্টামিবিলাকৰ কথা কৈছোঁ বিশেষ কৰি। মই সৰুতে খুব দুষ্ট আছিলোঁ, অতি দুষ্ট আছিলোঁ। এই দুষ্টামি কথাবিলাক বিভিন্ন সাহিত্যত বহুকেইখন কিতাপত ওলাইছে। শৈশৱতে ধেমালিতে বুলি কিতাপখনত, তাতে মই দুষ্টামি বহুত কাহিনী লিখিছোঁ। মানুহবিলাকে মোক পিছত লগ পাই সোধে, তুমিতো ইমান দুষ্ট নাছিলা আগতে, ইমান সৰুতে আমিতো দেখা নাছিলোঁ। বোলে এই আছিলোঁ, আপুনি দেখা নাছিল মোক আচলতে দুষ্ট। গতিকে মই অনুভৱ কৰোঁ প্ৰথম পুৰুষত লিখিবৰ কাৰণে মোৰ সুবিধা হয়, অইন এজনক টানি আনতকৈ। ধন্যবাদ। মই আজি মোৰ মনৰ প্ৰয়োজন এটা মৰিল, কিন্তু মই বহুত সহজতে ভাবিয়ে আছিলোঁ আপোনাৰ তেনেকৈ এটা ঘটনা ঘটিছে আৰু আপুনি ইমান দুষ্ট নহয়। মই যিমানে থেংক ইউ।